শীতকালত দৈ মেথি গুটিৰে এনেদৰে লওক আপোনাৰ চুলিৰ যতন। শীতকালত চুলিৰ যতন কৰাটো বিশেষকৈ গুৰুত্বপূৰ্ণ, কাৰণ এই সময়ত চুলি শুকান আৰু ভাঙি যোৱাৰ সম্ভাৱনা বেছি থাকে। দৈ মেথি গুটি হৈছে এক প্ৰাকৃতিক উপাদান যি চুলিৰ যতন আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত অতি উপকাৰী। ই চুলিৰ স্বাস্থ্য বৃদ্ধিৰ বাবে নানা ধৰণে সহায় কৰে। এই প্ৰবন্ধত আমি দৈ মেথি গুটিৰ সৈতে শীতকালত চুলিৰ যতন কেনেকৈ কৰিব পাৰি তাৰ সৰ্বাংগীন বিশ্লেষণ আগবঢ়াম। দৈ মেথি গুটিৰ উপকাৰিতা। দৈ মেথি গুটি চুলিৰ যতনৰ বাবে বহুত লাভজনক। ইয়াৰ বিভিন্ন স্বাস্থ্য উপকাৰিতাও আছে। মেচ মাৰা। দৈ মেথি গুটিৰ ভিতৰত উপস্থিত মেচ মাৰা চুলিৰ পুষ্টি আৰু গাৰ্নিছ নেমাৰি বৃদ্ধি কৰাত সহায় কৰে। ভিটামিন চি। দৈ মেথি গুটি বিশেষকৈ ভিটামিন B6, ভিটামিন A আৰু ভিটামিন K সমৃদ্ধ, যি চুলিৰ স্বাস্থ্য বৃদ্ধিত সহায় কৰে। অন্তৰীণ সমস্যাৰ সমাধান। দৈ মেথি গুটিৰ পুষ্টি চুলিৰ মুঠা আৰু ভাঙনি সমস্যা সমাধান কৰাত সহায় কৰে। দৈ মেথি গুটিৰ ব্যৱহাৰ প্ৰণালী। দৈ মেথি গুটিৰ ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতি আছে। শীতকালত চুলিৰ যতনৰ বাবে কিছু প্ৰধান পদ্ধতি আলোচনা কৰিম। মেথি পানীৰ পেষ্ট। মেথি গুটি পানীৰ সৈতে মিহলি কৰি পেষ্ট তৈয়াৰ কৰা এক প্ৰচলিত পদ্ধতি। উপাদান: 2 চামুচ মেথি গুটি, 1 কাপ পানী। প্ৰণালী: মেথি গুটি ক্ৰমে পানীত সুমাওক আৰু 8-10 ঘণ্টা ভিজাই ৰাখক। ভিজাই থকা মেথি গুটি ব্লেণ্ডাৰৰ দ্বাৰা মিহলি কৰি পেষ্ট বনাওক। এই পেষ্টটো চুলিত ভালদৰে মাৰক, বিশেষকৈ স্কাল্পত। 30 মিনিটৰ বাবে সাৰিত থওক। তাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক। মেথি আৰু দৈ মিশ্ৰণ। দৈৰ সৈতে মেথি গুটি মিশ্ৰণ কৰা চুলিৰ স্বাস্থ্য বৃদ্ধিত সহায় কৰে। উপাদান: 2 চামুচ মেথি গুটি, 1 কাপ দৈ। প্ৰণালী: মেথি গুটি ভিজাই 8 ঘণ্টা ৰখা উচিত। ভিজাই থকা মেথি গুটিৰ পেষ্ট বনাই দৈৰ সৈতে মিশ্ৰণ কৰক। এই মিশ্ৰণটো চুলিত সৰ্বত্ৰ মাৰক। 45 মিনিটৰ বাবে ৰাখক আৰু তাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক। মেথি গুটি আৰু তেল মিশ্ৰণ। মেথি গুটি তেলৰ সৈতে মিশ্ৰণ কৰাটো চুলিৰ বাবে এক উন্নত পদ্ধতি। উপাদান: 2 চামুচ মেথি গুটি, আধা কাপ কোকোনাট তেল বা অলিভ অইল তেল। প্ৰণালী: মেথি গুটি এক্সট্ৰাক্ট কৰাটো মেজুৰীত মিশ্ৰিত কৰি তেলৰ সৈতে গৰম কৰক। তেল ঠাণ্ডা হোৱাৰ পাছত চুলিত মাৰক, বিশেষকৈ স্কাল্পত। 1 ৰাতিৰ বাবে থৈ দিয়ে আৰু পুৱা ধুই পেলাওক। চুলিৰ যতন। শীতকালৰ বিশেষ টিপছ। চুলিৰ আৰ্দ্ৰতা বজাই ৰখা। শীতকালত চুলিৰ আৰ্দ্ৰতা বজাই ৰখাটো বিশেষ প্ৰয়োজন। চুলিত নিয়মিত তেল লগোৱা আৰু মছলা সনাতন হ'ব লাগে। পানী খোৱা। পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো চুলিৰ স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। শীতকালতো পানী খোৱাটো অব্যাহত ৰাখক। মাথাৰ স্কাল্প মছলাৰ ব্যৱস্থা। স্কাল্পত নিয়মিত মছলা কৰাটো চুলিৰ সুৰক্ষা আৰু বৃদ্ধিত সহায় কৰে। চুলিৰ সঠিক পৰিচৰ্যা। চুলিৰ পৰিষ্কাৰ কৰাৰ সময়ত অতি গৰম পানী ব্যৱহাৰ কৰাটো এৰাৰ উচিত। ঠাণ্ডা পানীৰে ধোৱা চুলি ভালে থাকে। অন্যান্য সহায়ক উপায়সমূহ। পুষ্টিকৰ আহাৰ। চুলিৰ স্বাস্থ্য বৃদ্ধিৰ বাবে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা অতি প্ৰয়োজন। আহাৰত ভিটামিন, মিনাৰেল আৰু প্ৰটিন থকা উচিত। ভিটামিন চাৰ্ট। চুলিৰ স্বাস্থ্য ৰক্ষা কৰিবলৈ ভিটামিন চাৰ্টৰ ব্যৱহাৰ কৰাটো সহায়ক। চুলিৰ যতন। কিছু সতৰ্কতা। অধিক প্ৰয়োগ। দৈ মেথি গুটিৰ অধিক প্ৰয়োগে কেতিয়াবা চুলিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে প্ৰয়োগৰ পৰিমাণ সঠিকভাৱে নিয়ন্ত্ৰণ কৰক। আৰ্জনীয় পৰীক্ষা। নতুন কোনো উপাদান ব্যৱহাৰ কৰাৰ পূৰ্বে চুলিৰ কিছুমান অংশত পৰীক্ষা কৰক, যাতে কোনো এলাৰ্জিক প্ৰতিক্ৰিয়া নহয়। দৈ মেথি গুটি চুলিৰ যতন আৰু পুষ্টি বৃদ্ধিৰ ক্ষেত্ৰত এক প্ৰাকৃতিক আৰু কাৰ্যকৰী উপায়। শীতকালত চুলিৰ ৰক্ষণাবেক্ষণৰ বাবে দৈ মেথি গুটিৰ মিশ্ৰণসমূহ ব্যৱহাৰ কৰি আপোনাৰ চুলিৰ স্বাস্থ্য সুৰক্ষিত ৰাখিব পাৰে। নিয়মিত আৰু সঠিক ব্যৱহাৰৰ দ্বাৰা চুলিৰ মসৃণতা, স্বাস্থ্য আৰু দীঘলীয়তা বৃদ্ধি পাব। পৰিষ্কাৰ আৰু পুষ্টিকৰ পৰিচৰ্যা চুলিৰ সঠিক বৃদ্ধি আৰু সুৰক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয়।